বন্ধু-বান্ধৱীসকল মোৰ ৰেখামণি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ ভিডিঅ'বোৰ চাই যাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। এইজনী মোৰ ছোৱালী, নাম হৈছে আৰাধ্যা শইকীয়া। মই এতিয়া এটা ৰেচিপি দেখুৱাবলৈ গৈ আছোঁ, যিহেতু মাছৰ চৰচৰি বুলি কয়। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ বল। প্ৰথমতে ধুনীয়াকৈ কেৰাহীখন পাতি ল'লোঁ। পাতি লোৱাৰ পিছত এয়া গৰম হ'ব দিলোঁ। গৰম হোৱাৰ পাছত আমি ধুনীয়াকৈ মিঠাতেলখিনি আমি ধুনীয়াকৈ ঢালি দিলোঁ। এয়া দেখিলে মিঠাতেল দি দিলোঁ। জুইকুৰা অলপ মানে দি দিছোঁ, হয়তো মানে জুইকুৰাত তাপ পালে অলপমান তেলটো উতলিব। তেল দিয়াৰ পিছত আমি এয়া দেখিছে আপোনালোকে মাছ থৈ দিছোঁ। ধুনীয়াকৈ মাছ লৈ লৈছোঁ, যিহেতু মাছটো অলপমান সিজাই লৈছোঁ। তাৰপিছত সিজাই লোৱাৰ পিছত এয়া আপোনাৰ জলকীয়া আছে, এয়া পিঁয়াজ, এয়া মিঠাতেল, এয়া ৰং আৰু ইয়াত আপোনাৰ নিমখো আছে। এয়া খৰিচা পানী, এয়া খৰিচা পানীখিনি যিহেতু আমি দি পেলাই বনাম, অলপ টেষ্টি হ'ব। খৰিচা আৰু মাছৰ জুতিটো বহুত ভাল লাগে, গতিকে এয়া পানীখিনি দেখিছে আপোনালোকে। এয়া আপোনালোকৰ আদা ইয়াত দি থোৱা আছে। ধুনীয়াকৈ আদা অলপ, নহৰু অলপ পিহি লৈছোঁ। এয়া পিঁয়াজ, এয়া গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত আমি ধুনীয়াকৈ পিঁয়াজখিনি ঢালি দিম। আমি পিঁয়াজখিনি দি দিছোঁ, অলপ পৰিমাণে পিঁয়াজখিনি দি দিছোঁ, যিহেতু আমি মাছ অলপ কমকৈ লৈছোঁ। কাৰণ অলপ পিঁয়াজখিনি আমি দি পেলাই অলপমান হেতাখনত লৰাই দিছোঁ। এতিয়া আমি জলকীয়া দুটামান দি দিছোঁ তাৰে, পিঁয়াজৰ লগতে অলপ জলকীয়া দুটামান দি পেলাই আমি হেতাখনে ধুনীয়াকৈ লৰচৰ কৰি দিছোঁ। এয়া আমাৰ মাছখিনি অকণমান এতিয়া দিবলৈ চেষ্টা কৰিম। গৰম হৈ গ'ল যিহেতু, এয়া মাছ অলপ দি দিলোঁ ধুনীয়াকৈ। মাছখিনি ধুনীয়াকৈ দি দিছোঁ। মাছখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি পেলাই ধুনীয়াকৈ এতিয়া দেখিছে আপোনালোকে মই ধুনীয়াকৈ লৰাই আছোঁ, একদম বিন্দাছ ধুনীয়াকৈ। এয়া জুইকুৰা পূৰা ধুনীয়াকৈ জ্বলি গৈছে। অলপ বেছি হৈছে জুইকুৰা, যিহেতু জুইকুৰা আমি হয়তো উলিয়াবলৈ অলপ চেষ্টা কৰিম, কাৰণ আমাৰ জুই বেছি হ'লেও মাছটো অলপ দেৰি যোৱাৰ সম্ভাৱনা আছে। এই ৰং আৰু হালধিখিনি আমি ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত আকৌ হেতাখন দি আমি ধুনীয়াকৈ লৰাই দিছোঁ। জুইকুৰা যিহেতু উলিয়াই দিছোঁ, গৰম যিহেতু জুইকুৰা অলপ বেছি আহিছে, অলপ পোহৰটো অলপ যিহেতু অলপ কম হৈছে, কাৰণ আন্ধাৰ হয় যিহেতু। আৰু আমাৰ এই খৰিচা পানীখিনি যিখিনি আছিলে, সেইখিনি আমি ধুনীয়াকৈ ছাইডৰ পৰা ঢালি দিছোঁ। খৰিচা পানীখিনি ঢালি হোৱাৰ পিছত আমি অলপমান, কাৰণ খৰিচা পানীখিনি অলপ শুকাই যাব পাৰে, সেইকাৰণে অলপমান ঠাণ্ডা পানী দিব লাগিব। এয়া অলপমান আমি ঠাণ্ডা পানী অলপ দি দিলোঁ, পৰিমাণ অনুসৰি আমি ঠাণ্ডা পানীটো অলপ দি দিলোঁ, ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত আমি ঢাকোনখন দি পেলাই অলপমান গৰম হোৱালৈকে আমি ঢাকি দিলোঁ। আৰু কেইমুহূৰ্তমানৰ পাছত আমি খুলি চালোঁ, অলপ উতল আহিছে। উতল অহাৰ পিছত আমি আমাৰ যিখিনি আমি আদা থৈ দিছিলোঁ, আদা আৰু নহৰু, সেইখিনি আৰু লগতে অলপ থৈ দিছিলোঁ, সেইখিনিও আমি ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত আকৌ হেতাখনে লৰাই কৰি আমি আকৌ এটা ঢাকোনখনেৰে আমি ঢাকি দিলোঁ। এয়া আপোনালোকৰ ঢাকোনখনে ঢাকি দিলোঁ কেইমুহূৰ্তমানৰ কাৰণে। তাৰপিছত অলপ পাছত চালোঁ, এয়া আমাৰ হৈ গ'ল। হৈ যোৱাৰ পিছত আমি ধুনীয়াকৈ ঢাকোনখন খুলি একদম আমাৰ প্লেটত একদম ধুনীয়াকৈ সজাই লৈছোঁ। অলপমান মানে লৈ লৈছোঁ, টেষ্টিটো কেনেকুৱা হ'ব। এখন চামুচ লৈ লৈছোঁ লগতে, মজাকৈ কেনেকুৱা হৈছে খাবলৈ। আপোনালোকেও এনেকৈ বনাই চাব, এনেদৰে বনাই চাব। এইটো মাছৰ চৰচৰি বুলি কোৱা যায়। এইটো আপোনালোকে খাই চাব, একদম ধুনীয়া হয়। আৰু বহুতে বহুত ধৰণৰ নাম কয়, গতিকে আমাৰ ফালে এনেকৈও কয়। টেঙা দিয়া মাছ বুলি নকয় আকৌ দেই, এইটো টেঙা দিয়া মাছটো অলপ বেলেগ। এতিয়া আমি খাই চাওঁ, বহুত টেষ্টি লাগিছে, বহুত টেষ্টি। ভাতৰ লগত খালে বেছি টেষ্টি লাগে। এতিয়া আমি যিহেতু সুদাই খাইছোঁ অলপ, তথাপিতো চোৱা নাই যদি আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ঘণ্টি বাটনটো টিপি দিব। ধন্যবাদ।